নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আন্তৰিক স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ মহাশিৱৰাত্ৰি সমাগত, মাজত মাথো আৰু কেইটামান দিন বাকী। 2025 বৰ্ষৰ মহাশিৱৰাত্ৰি 26 ফেব্ৰুৱাৰী বুধবাৰৰ দিনা সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব। মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱক পূজা কৰা হ'ব। এই দিনটোত মা পাৰ্বতী আৰু ভগৱান শিৱৰ বিয়া সম্পূৰ্ণ হৈছিল বুলিও শাস্ত্ৰত কোৱা হয়। ইয়াৰ উপৰিও এই দিনটোত সমুদ্ৰ মন্থনৰ সময়ত বিষ প্ৰাণ কৰি জগতক ৰক্ষা কৰিছিল দেৱাদিদেৱ মহাদেৱে। এনেধৰণৰ কাহিনী বহুতো আছে, পৌৰাণিক কাহিনী আছে এনেধৰণৰ। এই পবিত্ৰ দিনটোৰ আগতে যদি আপোনাৰ ঘৰলৈ আপুনি যদি এই দুজোপা গছ আনিব পাৰে তেতিয়াহ'লে আপুনি বিশ্বাস কৰক, মহাদেৱৰ আশীষ আপোনাৰ ঘৰৰ ওপৰত থাকিব। আপুনি সুফল পাবলৈ সক্ষম হ'ব। মহাদেৱে আপোনাক বহুতো ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব। মহাদেৱৰ কৃপা দৃষ্টি লাভ কৰিব পাৰিলে আপুনি যিকোনো মনোকামনা পূৰণ কৰিব পাৰিব। আপুনি যদি সন্তানৰ সুখো লাভ কৰিব বিচাৰে তেতিয়াহ'লে দেৱাদিদেৱ মহাদেৱৰ কৃপাত আপুনি সেই সুখো লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। মহাদেৱৰ কৃপা দৃষ্টি পালে আপুনি জীৱনত একো সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব। দেৱাদিদেৱ মহাদেৱক পূজা কৰা ভক্তই সৰ্বাধিক। সেইবাবে আপুনিও যদি মহাদেৱৰ আশীষ লাভ কৰিব বিচাৰে তেতিয়াহ'লে মহাশিৱৰাত্ৰিৰ আগতেই আপোনাৰ ঘৰলৈ লৈ আনক এই দুজোপা গছ। যি দুজোপা গছে আপোনাৰ ঘৰলৈ মহাদেৱক আকৰ্ষিত কৰিব, যাৰ ফলত মহাদেৱ খুবেই প্ৰসন্ন হ'ব। দেৱাদিদেৱ মহাদেৱ প্ৰসন্ন হ'লে আপুনি সুফল পোৱাটো নিশ্চিত। দেৱাদিদেৱ মহাদেৱৰ এই প্ৰিয় গছ আপুনি ঘৰত ৰোপণ কৰাটো জৰুৰী। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত কি গছ আপুনি ৰোপণ কৰাটো জৰুৰী, আপুনি কেনেকৈ ৰোপণ কৰাটো জৰুৰী, এই সকলোবিলাক কথা আপুনি জানিব পাৰিব ভিডিঅ'টোত। গতিকে প্ৰিয় দৰ্শক, আপোনাক অনুৰোধ, আপুনি যদি মহাশিৱৰাত্ৰিৰ দিনা অৱশ্যে আপুনি শিৱ মন্দিৰলৈ গৈ মহাদেৱক পূজা কৰিবলৈ যাব, তেতিয়াহ'লে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মহাদেৱৰ প্ৰিয় বস্তু আপুনি জানি লোৱাটো জৰুৰী। মহাদেৱৰ কি গছ প্ৰিয় অত্যন্ত, কি গছ ঘৰত থাকিলে মহাদেৱ অত্যন্ত প্ৰসন্ন হয়, আপুনি জানি লোৱাটো জৰুৰী। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে হৰ হৰ মহাদেৱ বুলি আপুনি কমেণ্ট ছেকশ্যনত এটা ভক্তি মনেৰে কমেণ্ট লিখক, যাতে দেৱাদিদেৱ মহাদেৱ খুবেই আপোনাৰ ওপৰত প্ৰসন্ন হয় আৰু আপোনাৰ ওপৰত দেৱাদিদেৱ মহাদেৱে দুহাত মেলি কৃপা প্ৰদান কৰে। সেইবাবে আপুনি এটা লাইক কৰিব বুলিও আশা কৰিলোঁ। লগতে যদি আপুনি প্ৰথমবাৰ এই চেনেলটোৰ ভিডিঅ' চাইছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰতিদিনে এটা ইনফৰ্মেটিভ কথা, এটা নতুন কথা আপুনি জানিব পাৰিব। আমি আপোনালোকৰ বাবে প্ৰতিদিনে এটা নতুন ভিডিঅ' আপলোড কৰোঁ। যিটো ভিডিঅ' আপুনি শুনিলে বা চালে বহুতো নজনা কথা জানিব পাৰিব, বহুতো আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ মূল বিষয় বস্তুলৈ আগবাঢ়ো। মহাশিৱৰাত্ৰিৰ আগত বা মহাশিৱৰাত্ৰিৰ সময়ত আপোনাৰ ঘৰত কি গছ আপুনি ৰোপণ কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, প্ৰাচীন শৈশৱ সম্প্ৰদায়ৰ প্ৰধান দেৱতাই হৈছে শিৱ। হিন্দু দেৱতাৰ তিনিও দেৱতাৰ অন্যতম দেৱতা হৈছে শিৱ। শিৱক সাধাৰণতে বিমূৰ্তিৰ শিৱলিংগত ৰূপে পূজা কৰা হয়। শিৱৰ শব্দ হৈছে শুভ, দয়ালু আৰু মহৎ। তেওঁ সকলোৰে মংগলৰ প্ৰতীক। কিন্তু কেতিয়াবা সংকাৰ ৰূপত তাণ্ডৱ ৰূপে ৰুদ্ৰ মূৰ্তি ধৰি ধ্বংসৰ প্ৰতীক হৈ পৰে আৰু দুৰ্বলজনৰ ওপৰত ত্ৰাণকৰ্তা হৈ অপশক্তিক নাশ কৰে। শিৱক বিভিন্ন নামেৰে জনাজাত। কপালত তৃতীয় চকু বিদ্যমানৰ বাবে ত্ৰিনয়ন, জটাত চন্দ্ৰ ধাৰণ কৰাৰ বাবে চন্দ্ৰশেখৰ, সমুদ্ৰ মন্থনত ওলোৱা বিষ ধাৰণ কৰাৰ বাবে নীলকণ্ঠ,
সময়ত সকলো পাহৰি ধ্যানস্থ হোৱাৰ বাবে মহাযোগী আদি। আঘোণ মাহৰ কৃষ্ণ ত্ৰয়োদশী ৰাতি আৰু চতুৰ্দশ দিনত মহাশিৱৰাত্ৰি উদযাপন কৰা হয়। প্ৰিয় দৰ্শক, আপুনিও যদি প্ৰভু ভোলানাথৰ আশীষ লাভ কৰিব বিচাৰে, আপোনাৰ ঘৰত মহাদেৱৰ কৃপা দৃষ্টি থকাটো বিচাৰে, তেন্তে আপুনি এই গছসমূহ আপুনি অৱশ্যেই আনিব মহাশিৱৰাত্ৰিৰ আগত। যিকোনো এজোপা হ'লেও আপুনি গছ আনিবলৈ চেষ্টা কৰিব। এই গছ যিখন ঘৰত থাকিব, সেইখন ঘৰত মহাদেৱৰ কৃপাত ৰোগ ব্যাধি কেতিয়াও নহয়, সমস্যাই কেতিয়াও আগুৰি নধৰে সেইখন ঘৰক। বহু মানুহে এই গছ ঘৰত ৰোপণ কৰি ৰাখে। মহাশিৱৰাত্ৰিৰ আগত বহু লোকেই আনিব, আপুনিও আনিবলৈ চেষ্টা কৰিব। 1 নম্বৰ গছজোপা হৈছে ধতুৰা গছ। ধতুৰা গছৰ ফুল মহাদেৱৰ অত্যন্ত প্ৰিয়। ধতুৰা ফুল দুবিধ আছে। ধতুৰা ফুল দুবিধৰ নাম হৈছে, এবিধ হৈছে বেঙুনীয়া সামান্য নীলা ধৰণৰ আৰু আনবিধ হৈছে বগা। এই দুয়োবিধকে মহাদেৱৰ পূজাত শিৱলিংগত দিয়া হয়। বগাবিধ বেছি ভাল হয়। যদি আপুনি বগাবিধ ধতুৰা নাপায়, তেতিয়াহ'লে আপুনি বেঙুনীয়া ধতুৰা গছকে আপোনাৰ ঘৰত আনিব পাৰে। আপুনি মহাদেৱৰ চৰণতো অৰ্পণ কৰিব পাৰে। বগা ফুল অৰ্পণ কৰিলে অত্যন্ত ভাল। বগা ধতুৰাৰ ফুল আপুনি যদি অৰ্পণ কৰে, তেতিয়া মহাদেৱ খুবেই প্ৰসন্ন হ'ব। সেইবাবেই আপুনি মহাশিৱৰাত্ৰিৰ আগত আপুনি নাৰ্চাৰীৰ পৰা ধতুৰা গছৰ পুলি এটা অৱশ্যেই আনিবলৈ চেষ্টা কৰিব। এই ফুল মহাদেৱৰ অত্যন্ত প্ৰিয় বুলি শাস্ত্ৰত কোৱা হৈছে। যদি আপুনি মহাদেৱ শিৱৰ আশীষ লাভ কৰিব বিচাৰে, তেন্তে আপুনি ধতুৰা গছ ৰোপণ কৰাটো খুবেই জৰুৰী। ধৰ্মীয় দৃষ্টিকোণৰ পৰাও এইটো বিশ্বাস কৰা হয় যে যদি এই উদ্ভিদ আপোনাৰ সঠিক দিশত ঘৰত থাকে ৰোপণ কৰে, নিয়মিতভাৱে আপুনি ৰীতি নীতিৰ অনুসৰি পূজা কৰে, সেইখন ঘৰত ঈশ্বৰৰ কৃপা ৰৈ যায়। ভগৱান শিৱৰ বহুত প্ৰিয় হয় ধতুৰা ফুল। ধতুৰা ফুলেৰে আপুনি শিৱক প্ৰতিদিনে পূজা কৰিব পাৰিলে ভোলানাথ শংকৰৰ কৃপা লাভ কৰিব পাৰি। জ্যোতিষশাস্ত্ৰৰ মতে ঘৰৰ ধতুৰা গছ ৰোপণ কৰিলে বায়ু শুদ্ধ হয়। ইয়াৰ সমান্তৰালকৈ ঘৰখনলৈ সুখ সমৃদ্ধি সৌভাগ্য ধন টকাৰ আগমন ঘটে। দেওবাৰে বা মঙলবাৰে আপুনি ধতুৰা গছ ৰোপণ কৰিলে শুভ বুলি কোৱা হয়। ইয়াৰ লগতে যিকোনো আপুনি নক্ষমণ্ডলতো ইয়াক ৰোপণ কৰিব পাৰে। ধতুৰা গছ ঘৰত থাকিলে ঘৰত ঋণাত্মক শক্তি কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। কেৱল ধনাত্মক শক্তিয়েই ঘৰখনত বাস কৰিব। ধতুৰা ফুল আপুনি শিৱলিংগত আগবঢ়ালে মনোকামনাও আপোনাৰ পূৰ্ণ হ'ব। লগতে শৰীৰৰ কোনো অংশ বিষ বা ফুলি উঠিলে ধতুৰা গছৰ শিপা খুন্দি তাত অলপ আপুনি ক'লা নিমখ মিহলাই তাত যদি আপুনি 2-3 ঘণ্টামানৰ বাবে লগাই ৰাখে, তেতিয়াহ'লে আপুনি সেই বিষৰ পৰাও যি ফুলি উঠে, সেই সমস্যাৰ পৰাও সকাহ পোৱা যায় বুলি কোৱা হয়। ধতুৰা পাত খুন্দি আপুনি তাৰ ৰস চুলিত লগালেও 2-3 ঘণ্টা ৰখাৰ পাছত আপুনি ধুই দিলে চুলি সৰাৰ সমস্যাও নোহোৱা হয়। বহুতো আপুনি শৰীৰৰ সমস্যাও দূৰ কৰিব পাৰিব এই গছ ঘৰত থাকিলে। সেইবাবে আপুনি আনিবৰ বাবে চেষ্টা কৰিব। 2 নম্বৰ গছজোপা হৈছে বেলগছ। বেলগছ আপুনি মহাশিৱৰাত্ৰিৰ আগত ঘৰত যদি এটা পুলি আনি ৰোপণ কৰে, তেতিয়া মহাদেৱ খুবেই প্ৰসন্ন হ'ব। ইয়াৰ ফলত ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহিব। বিবাহিত জীৱনত সম্পৰ্ক মধুৰ হৈ উঠিব। ভোলানাথৰ কৃপাত আপোনাৰ জীৱনত থকা সকলো সমস্যা দূৰ হৈ পৰিব। লগতে যদি আপুনি প্ৰভু ভোলানাথক শিৱৰাত্ৰিৰ আগতেই বা শিৱৰাত্ৰিৰ পাছতেই বা শিৱৰাত্ৰিৰ দিনাই যিকোনো দিনতেই যদি আপুনি শিৱলিংগত বেলগছৰ পাত অৰ্পণ কৰে, তেনে কাৰ্যৰ দ্বাৰা মহাদেৱ খুবেই প্ৰসন্ন হয়। বেলগছ মহাদেৱৰ অত্যন্ত প্ৰিয় হয়। সেইবাবে আপুনি বেলগছৰ পুলি এটা নাৰ্চাৰীৰ পৰা আনি ৰোপণ কৰিবৰ বাবে চেষ্টা কৰিব। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, বেলক স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত কেলছিয়াম আৰু ভিটামিন চি আদিৰ দৰে বহুতো পুষ্টিকৰৰ উপাদান থাকে, যিসমূহে মানুহৰ শৰীৰৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে। গ্ৰীষ্মকালত দৈনিক বেল খালে পেটৰ লগত জড়িত সকলো সমস্যাৰ পৰা সকাহ পাব পাৰি। কেৱল বেলগছৰ পাতেই শিৱৰ প্ৰিয় নহয়,
বেলো মহাদেৱ শিৱৰ অত্যন্ত প্ৰিয় হয়। লগতে বেলগছ ঘৰত ৰোপণ কৰিলে বংশবৃদ্ধিও হয়। ভগৱান শিৱৰ বিশেষ অনুগ্ৰহ লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। ৩ নম্বৰতে হৈছে ৰুদ্ৰাক্ষ। ৰুদ্ৰাক্ষ গছো আপুনি ৰোপণ কৰিব পাৰে। শিৱ ভগৱানৰ অতি প্ৰিয় গছ হয়। সেইবাবে আপুনি ৰুদ্ৰাক্ষ গছৰ পুলিও আনি ৰোপণ কৰিবৰ বাবে চেষ্টা কৰিব। ৪ নম্বৰতে হৈছে ডিম্বৰু গছ। আপুনি যদি এই মাহত ডিম্বৰু গছ আপোনাৰ ঘৰত আনি ৰোপণ কৰে তেন্তে অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ডিম্বৰু ফুলে আপুনি ভগৱান শিৱক পূজা কৰিব পাৰে। ইয়াৰ ফলত ঘৰখনত সুখ সমৃদ্ধি থাকিব, যাৰ ফলত মহাদেৱৰ কৃপাত আপোনাৰ সমস্ত দুখ কষ্ট দূৰ হৈ পৰিব। ঘৰলৈ অহা বিভিন্ন সমস্যা দূৰ হ'ব এই গছসমূহ আপোনাৰ ঘৰত থাকিলে। সেইবাবে আপুনি এই গছৰ পুলি যিকোনো এটা হ'লেও আনিবৰ বাবে চেষ্টা কৰিব। পৰাপক্ষত আপোনাৰ ঘৰত এই কেইজোপা গছ আনিবৰ বাবে চেষ্টা কৰিব। গতিকে প্ৰিয় দৰ্শক, এই গছ থাকিলে মহাদেৱ খুবেই প্ৰসন্ন হয়। আপুনিও যদি মহাদেৱৰ আশীষ লাভ কৰিব বিচাৰে তেন্তে আনিব পাৰে এইসমূহ গছ। গছসমূহৰ নাম পুনৰ এবাৰ আপোনালোকক কৈ দিছোঁ, যিসমূহ গছ শিৱৰাত্ৰিৰ আগত, শিৱৰাত্ৰিৰ সময়ত বা শিৱৰাত্ৰিৰ দিনা আনিব লাগে। এয়া হৈছে ধতুৰা বেলগছ আৰু আপুনি আনিব পাৰে ৰুদ্ৰাক্ষ ডিম্বৰু গছ। এই গছসমূহ ঘৰত থাকিলে খুবেই শুভ বুলি মান্যতা দিয়া হৈছে শাস্ত্ৰত। গতিকে প্ৰিয় দৰ্শক, আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি আপুনি মহাশিৱৰাত্ৰিৰ আগত এই গছ আপোনাৰ ঘৰত আনি ৰোপণ কৰে নাৰ্চাৰীৰ পৰা, তেতিয়া আপুনি বিশ্বাস কৰক মহাদেৱ শিৱৰ কৃপাত আপোনাৰ সকলো মনোবাঞ্ছা পূৰ্ণ হৈ পৰিব। আপুনি যি বিচাৰে, যি সুখ বিচাৰে সকলো লাভ কৰিব। সেইবাবে আপুনি ঘৰত এই গছ আনি ৰোপণ কৰাটো খুবেই শুভ। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি প্ৰিয় দৰ্শক ভিডিঅ'টো চাই ভাল পালে, কিবা এটা নজনা কথা জানিব পাৰিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও এই গছ নাৰ্চাৰীৰ পৰা আনি ৰোপণ কৰিব পাৰে। এইবাবে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। তেন্তে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ'ত সকলোকে পুনৰ এবাৰ লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।